নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এটা খুবেই ভাল খবৰ আপোনালোকৰ বাবে আৰু মহিলাসকলৰ বাবে বিশেষকৈ, কিয়নো অৰুণোদয় যিহেতু আপোনালোকে শুনিছে নাম আঁচনি, যিখন অৰুণোদয় 3.0 আৰম্ভ হ'বলৈ গৈছে আৰু কেবিনেটত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সন্দৰ্ভত অৰুণোদয় আঁচনিক লৈ। কাৰণ অৰুণোদয় 1, অৰুণোদয় 2.0 আৰু এতিয়া অৰুণোদয় 3.0 ষ্টাৰ্ট হ'বলৈ গৈ আছে। গতিকে যিমানে অৰুণোদয়ৰ যিটো প্ৰগতি হৈছে, তাত মানে হিতাধিকাৰীৰ সংখ্যাও লাহে লাহে বৃদ্ধি পাইছে। গতিকে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অৰুণোদয়ৰ যি 20 লাখ হিতাধিকাৰীয়ে এই অৰুণোদয় যিটো লাভ উপভোগ কৰিব পাৰিব। মহিলাসকলৰ বাবে এটা বিশেষ সুবিধা আপোনালোকৰ আগত দাঙি ধৰিছে। আৰু ইয়াৰ যিটো ষ্টাৰ্ট হ'ব, এইটো আপোনাৰ ছেপ্টেম্বৰ মাহত হ'বলৈ গৈ আছে। যদি আপোনালোকে আগৰ অৰুণোদয়ৰ যদি হিতাধিকাৰী হ'ব নোৱাৰিলে, তেনেহ'লে চিন্তা কৰিব নালাগে। এইবাৰ আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিবলৈ সাজু হৈ থাকক। আৰু তাৰ বাবে কেইখনমান ডকুমেণ্ট লাগিব, যিকেইখন সকলোৰে আজিকালি আছেই। গতিকে সেইকেইখন ডকুমেণ্ট যদি থাকে, আপোনালোকৰ কিন্তু চিন্তা কৰিব নালাগে। অৰুণোদয় আঁচনি 3.0 বাবে আপোনালোকে হিতাধিকাৰী হ'ব পাৰিব। আৰু সেইকেইখন আঁচনি একদম চিম্পুল হয়। আপোনালোকে জানে ৰেচন কাৰ্ড আজিকালি সকলোকে দিয়া হৈছে। গতিকে ৰেচন কাৰ্ডখন চব ক্ষেত্ৰতে দৰকাৰ হয়। গতিকে ৰেচন কাৰ্ডখন যদি আপোনাৰ আছে, তেন্তে আপুনি চিন্তা কৰিব নালাগে। আৰু লগতে আধাৰ কাৰ্ডখনো আপোনালোকে জানে আজিকালি সকলো ক্ষেত্ৰতে আধাৰ কাৰ্ডখন প্ৰয়োজন হয়। গতিকে সকলোৰে আজিকালি আধাৰ কাৰ্ডখন আছেই। গতিকে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড এই দুখন যদি আপোনাৰ ডকুমেণ্ট কাৰ্ড দুখন আছে, তেন্তে আপুনি কোনো ক্ষেত্ৰতে চিন্তা কৰিব নালাগে। এই যিবোৰ আঁচনি আহিছে, অৰুণোদয় হওক বা বেলেগ যিটো আমাৰ আঁচনিবোৰ আহিবলগীয়া আছে, গতিকে তেনে ক্ষেত্ৰত যদি আপুনি হিতাধিকাৰী হ'ব বিচাৰে, তেন্তে এইকেইখন কাৰ্ড আপোনাৰ প্ৰয়োজন হ'ব। লগতে আপোনালোকৰ এটা কথা মনত থ'ব যে আধাৰ কাৰ্ডখন আপোনাৰ কিন্তু বেংক একাউণ্টৰ লগত লিংক হৈ থাকিব লাগিব। সেইটো কিন্তু দৰকাৰ হ'ব। আপোনালোকে যদি এতিয়ালৈকে লিংক কৰা নাই, লিংক কৰি ল'ব। কাৰণ প্ৰতিখন আঁচনি, প্ৰতিটো কামতে আজিকালি আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক হৈ থাকিব লাগিব। কিয়নো অৰুণোদয় হিতাধিকাৰী হোৱাৰ লগে লগে আপোনাৰ পইচাসমূহ বেংক একাউণ্টত সোমাব। গতিকে আপোনাৰ আধাৰ কাৰ্ডখন কিন্তু বেংকৰ লগত লিংক হৈ থাকিব। সেই কামটো বহুতে কৰা নাই বা আগতে কৰিছিলে, কিন্তু আকৌ ফোন নম্বৰটো চেঞ্জ কৰি দিয়ে, এনে বহুত ধৰণৰ হৈ থাকে। গতিকে আপোনালোকে এটা ফোনৰ নম্বৰ ছিলেক্ট কৰিব, যিটো আপোনালোকে সদায় ব্যৱহাৰ কৰিব। আৰু সেই ফোনৰ নম্বৰটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰি থ'ব। আৰু সেই নম্বৰটো পৰাপক্ষত কেতিয়াও চেঞ্জ নকৰিব। আৰু যদি চেঞ্জ কৰে, আপুনি বেংকলৈ গৈ আকৌ আপুনি ডকুমেণ্ট নম্বৰটো যে চেঞ্জ হ'ল, এনেকৈ ধৰক কথা ক'ব লাগিব। গতিকে মই বহুত মানুহৰ এনেকৈ দেখিছোঁ, যি ফোনৰ নম্বৰ চেঞ্জ কৰে আৰু আগতে লিংক কৰি থয়, তাৰপিছত ফোনখন হেৰাই কিবা কিবি হয়, মুঠতে তেখেতৰ পইচাসমূহ নাহে। গতিকে আপোনালোকৰ যদি আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক হোৱা নাই, তেন্তে সোনকালে লিংক কৰি ল'ব। তেতিয়া আপোনালোকৰ কোনো ক্ষেত্ৰতে সমস্যা নহয়। আৰু ৰেচন কাৰ্ডখনটো সকলোৰে আছে। এইবাৰ কিমান মানুহক ৰেচন কাৰ্ড দিয়া হৈছে। গতিকে ৰেচন কাৰ্ড মোৰ বোধে সকলো মানুহৰ হাতত আছে। গতিকে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডখন থাকিলে আপোনালোকে কোনো ক্ষেত্ৰতে চিন্তা কৰিব নালাগে। আৰু অৰুণোদয় 3.0 ছেপ্টেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈছে। তাত কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, সেই সন্দৰ্ভত এতিয়ালৈকে কোৱা নাই। যিহেতু ছেপ্টেম্বৰ মাহলৈ টাইম আছে, গতিকে ছেপ্টেম্বৰ মাহলৈকে কৈ দিব যে কেনেকৈ কৰিব লাগিব। গতিকে সেইটো বাৰু চিন্তা কৰিব নালাগে। ময়ো আপোনালোকক সকলোবোৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিম। গতিকে যি কি নহওক, অৰুণোদয় আঁচনি 3.0 ওলাইছে আৰু 20 লাখ হিতাধিকাৰীয়ে এইবাৰ এই অৰুণোদয় আঁচনি লাভ কৰিব। গতিকে আপোনালোকে এই দুখন ডকুমেণ্ট সাজু কৰি থাকিব, লগতে আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক কৰি থ'ব। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। মোৰ ভিডিঅ'বোৰ যদি ইনফৰমেশ্যন বুলি ভাবে, তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ বাতৰি পাই থাকিবলৈ ওচৰত থকা বেল আইকনটো ক্লিক কৰি থৈ দিব, যাতে সকলো ধৰণৰ বাতৰি আপুনি আগতে পায়। আজিৰ কাৰণে ধন্যবাদ।